ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ ৰাজ্যপালক সাক্ষাৎ কৰিছে এআইডিএফে মিয়া বিৰোধী অভিযান সন্দৰ্ভত ৰাজ্যপালগৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে উজনিত ৰাজনৈতিক দলৰ মদতপুষ্ট হৈ একাংশই কৰিছে এই কাম প্ৰতিটো সংগঠনক শান্তিৰ পৰিৱেশ বৰ্তাই ৰখাৰ বাবে আহ্বান জনাইছে এআইডিএফে অসমত ভাতৃঘাতী সংঘৰ্ষ নহওক তাকে বিচাৰিছো মুখ্যমন্ত্ৰী হেহুতে মন্তব্যৰ স্থিতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে এআইডিএফে দিনকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক আমিনুল ইছলামে সম্প্ৰতি অসমৰ যি বিভিন্ন ঘটনা ঘটি আছে কেইদিনমান আগতে আপোনালোকে লক্ষ্য কৰিছিল যে হিন্দী ভাষী ব্যৱসায়ীবিলাকৰ ওপৰত যেটো চলিছিল হেতু আপোনালোকে সবে জ্ঞাত আৰু যোৱা দুদিনমানৰ পৰা কেইবাটাও অখ্যাত সংগঠনে উজনি অসমৰ পৰা বংগীয় মূলৰ যিখিনি মুছলমান মানুহ তেখেতসকল সন্দেহযুক্ত বাংলাদেশী বুলি কৈ তেখেতসকলক উজনি অসম এৰাৰ যি নিৰ্দেশ দিছে আৰু ঘৰে ঘৰে গৈ যি ধৰণৰ অপাৰেশ্যন চলাইছে সেই বিষয়ে আমি আজি আমাৰ ৰাজ্যৰ মহামান্য ৰাজ্যপালগৰাকীক সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ ফালৰ পৰা এটা হাফিজ বছিৰ আহমেদ কাছিমিৰ নেতৃত্বত এটা সজাতি বিধায়কৰ দল আৰু দলীয় সতীৰ্থ কৰ্মীসকলে আমি আমাৰ ৰাজ্যপাল ডাঙৰীয়াক আমি লগ কৰোঁ আৰু অসমৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে অৱগত কৰাওঁ আৰু এই বিষয়ে আমি তেখেতে এইটো অৱগত কৰাওঁ যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি হাতামপুৰুষীয়া ভাতৃত্ববোধ সেইটো বিনষ্ট কৰিবৰ কাৰণে কিছু উদ্দেশ্য প্ৰণীতভাৱে কিছু ৰাজনৈতিক দলৰ বা কিছু ৰাজনৈতিক নেতৃত্বৰ মদতপুষ্ট হোৱা বুলি আমি অনুমান কৰিছোঁ আৰু লগতে তেখেতসকলে অসমখন এখন অশান্ত সৃষ্টি কৰিব বিচাৰিছে আজি অসমখন এটা শান্তিৰ পৰিৱেশ আছে সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে এনেকুৱা এটা মুহূৰ্তত এনেকুৱা এটা অশান্তি পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে যিসকলে আহৰহ চেষ্টা কৰি আছে বা আমাৰ মানুহবিলাকক থ্ৰেটিং দিছে ধমকি দিছে উজনি অসম এৰি যোৱা নহ'লে ভয়ানক পৰিস্থিতি হ'ব এই কথাটো অসমৰ জাতীয় জীৱনত বিৰাট ডাঙৰকৈ ৰেখাপাত কৰিবলৈ আমাৰ অনুভৱ হৈছে সেইকাৰণে আমি আমাৰ ৰাজ্যপালগৰাকীক আমি অৱগত কৰালোঁ এইটো কঠোৰ হাতেৰে দমন কৰিব লাগে যিসকল সংগঠনে যিসকল ব্যক্তিয়ে এইবিলাক প্ৰৰোচনামূলক আৰু মানে হিংসাত্মক কাৰ্য হাতত ল'বৰ কাৰণে যি ধৰণৰ হুমকি সৃষ্টি কৰিছে তেখেতসকলক অনতিপলমে এৰেষ্ট কৰিব লাগে আৰু এইটোৰ জৰিয়তে শান্তিৰ পৰিৱেশ ঘূৰাই আনিবৰ চেষ্টা কৰিব লাগে ঢিংগৰ যিজন ল'ৰাজনৰ নামটো মই পাহৰিলোঁ তফাজ্জুল তেওঁক আচলতে নিহত হোৱা নাই তেওঁক হত্যা কৰা হৈছে কথাটো স্পষ্ট আৰু তেওঁক হত্যা কৰাৰ আঁৰত কেইটামান ৰহস্য ইয়াত আমি গোন্ধ পাইছোঁ তেওঁক এবাৰো কিন্তু মেজিষ্ট্ৰেটৰ তাত হাজিৰো কৰোৱা হোৱা নাই আৰু তেওঁ কি বক্তব্য দিলে তেওঁ ষ্টেটমেণ্টত আৰু কোনোবা লগত আছিল নেকি তেওঁ সঁচাকৈ দোষী নেকি তেওঁক হত্যা কৰাৰ লগে লগে গোটেই কথাখিনি কিন্তু ঢাকি পেলোৱা হ'ল ইয়াত আমি তাত মানুহৰ মুখে মুখে কিছুমান কথা প্ৰচাৰ পাই আছোঁ যে প্ৰথম ঘটনা হোৱাৰ পিছৰ পৰাই তেওঁলোকে এইটো এষ্টাব্লিছ কৰাত লাগিছে এইটো মুছলমানেই কৰিছে আৰু তিনিজন অপৰাধী যদি আছিল গোটেইকেইজন মুছলমানৰ ওপৰত এইটো বলপূৰ্বক এইটো ঠেলি দিব লাগে মুখ্যমন্ত্ৰীয়েও ইয়াত বিবৃতিবাজি আৰম্ভ কৰিলে কিন্তু তাত আমি ঘটনা তেওঁৰ পৰিয়ালৰ লগত লগ কৰিছোঁ মই কিশোৰীগৰাকীৰ লগত লগ কৰিছোঁ তেওঁৰ ওচৰ পাজৰৰ মানুহ তেওঁলোকৰ সকলোৰে পৰা আমি যিটো খবৰ পালোঁ যে ছোৱালীজনীক ভাল পোৱা যি বেলেগ ল'ৰা আছিল তাৰ পাৰ্টনাৰ কিবা তাত কিন্তু আৰু দুটা ল'ৰা যে আছিল তেওঁলোক কোন হয় এই ল'ৰাজনৰ ষ্টেটমেণ্টত হয়তো হ'লেহেঁতেন যে তেওঁলোক মুছলমান নহয় তেওঁলোকে এই ল'ৰাজনেও কেতিয়াবা মদ খায় ভাং খায় তাত য'ত ঘটনা হৈছে তাৰ লগতে শিৱ মন্দিৰৰ ওচৰত এই টাইমত মদ ভাং চলে তাত হিন্দু ল'ৰাও থাকে দুই চাৰিটা মুছলমান ল'ৰাও থাকে গতিকে গোটেই কথাটোৰ ৰহস্যটো গাপ দিবলৈ ল'ৰাজনক হত্যা কৰা হ'ল কাৰণ তাত যদি বাকী দুজন অপৰাধীৰ নামটো ওলাই আহে মুখ্যমন্ত্ৰীয়ে বা বিজেপিয়ে বিচৰা ধৰণে যদি নাম নাহে তেনেহ'লে এইটো লৈ পলিটিক্স কৰিব নোৱাৰিব গতিকে এই কথাটো কিন্তু সাংঘাতিক ৰহস্যত আছে এই কথাটো ঢিং অঞ্চলবাসীয়ে যিজন অপৰাধীৰ কঠোৰ বিচাৰিছিল কঠোৰ শাস্তি বিচাৰিছিল কিন্তু এনেকেই প্ৰমাণ গাপ দিয়াৰ নিচিনা এই ষড়যন্ত্ৰৰ বিচৰা নাছিল আৰু আজি উজনি অসমত যিটো জ্বলিছে আমি ৰাজ্যপাল মহোদয় যিহেতু আমাৰ ৰাজ্যখনৰ মুৰব্বী আমি তেখেতক এইটোৱে জনাইছোঁ মুখ্যমন্ত্ৰীয়ে যদি প্ৰৰোচনামূলক বক্তব্য দিয়ে কোনোবা সম্প্ৰদায়ক টাৰ্গেট কৰি যদি বেলেগ সম্প্ৰদায়ক উত্তেজিত কৰে আৰু যাৰ কাৰণে আজি উজনি অসমৰ ঘটনাবিলাক হৈ আছে মুখ্যমন্ত্ৰীয়ে য'ত শান্তি সম্প্ৰীতিৰ বাৰ্তা বিলাব লাগে তেওঁ যদি নিজে প্ৰৰোচনা কৰে কোনোবা সম্প্ৰদায়ক টাৰ্গেট কৰি বেলেগ সম্প্ৰদায়ক উচতাই আমি ক'ত যাম গতিকে ৰাজ্যখনৰ মুৰব্বী হিচাপে আমি ৰাজ্যপালক বিচাৰ দিলোঁ চাওক মুখ্যমন্ত্ৰীৰ ভূমিকাটো আশাব্যঞ্জক হোৱা নাই আৰু আজি মুখ্যমন্ত্ৰীয়ে কৈ আছে যে এমপি ইলেকশ্যনৰ পিছত 22টা ঘটনা হ'ল 23টা ঘটনা হ'ল কিন্তু আমি যিমান খবৰ পাই আছোঁ এমপি ইলেকশ্যনৰ পিছত কমেও 300 ধৰ্ষণৰ ঘটনা হৈছে অসমত যোৱা দুদিনত
29টা ঢিঙৰ ঘটনাৰ পিছত 29টা ঘটনা অসমত হৈছে আমি সংবাদ মাধ্যমত পাইছোঁ তাত 4টা ঘটনাত মুছলমান অপৰাধী জড়িত বাকী কেইটাত মুছলমান অপৰাধী নহয় কিন্তু মুখ্যমন্ত্ৰীয়ে তাত নিমাত হৈ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত